আৰু স্পৰ্শকাতৰ বুলি বিষয়টো এইকাৰণে কোৱা হৈছে কাৰণ এই গোটেই বিষয়টোৰ লগত সমগ্ৰ অনুসূচিত জাতিৰ লোকসকলৰ অৰ্থনৈতিক যি আচলতে ভৱিষ্যত অৰ্থনৈতিক ভৱিষ্যতটো জড়িত হৈ আছে। আপোনালোকে লক্ষ্য কৰিব যে শেহতীয়াকৈ মিচিং সাহিত্য পৰিষদে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি সমগ্ৰ অসমৰ অনুসূচিত জাতিটোক ভাতে মৰাৰ এটা পৰিকল্পনা তেওঁলোকে হাতত লৈছে। আৰু আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি আজি উপস্থিত থকা আমাৰ পাঁচোটাকৈ সংগঠনে মিচিং সাহিত্য পৰিষদৰ এই যি আচলতে পৰিকল্পনা এই যি ষড়যন্ত্ৰ ইয়াক আমি তীব্ৰ আকাৰে বিৰোধিতা কৰিছোঁ, গৰিহণা জনাইছোঁ। আমি আপোনালোকক জনাওঁ যে মিচিং সাহিত্য পৰিষদ যেতিয়া গঠন হৈছিল তেতিয়া মিচিং সাহিত্য পৰিষদৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তেওঁলোকে এখন খচৰা প্ৰস্তুত কৰিছিল আৰু সেই খচৰাখনত অনামিচিং গাঁওসমূহক আচলতে তেওঁলোকে সেই মিচিং সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছিল। আৰু সেইখিনি সময়ত যেতিয়া অসম চৰকাৰে এই মিচিং সাহিত্য পৰিষদ গঠনৰ সন্দৰ্ভত যিসমূহ গাঁও আচলতে অন্তৰ্ভুক্ত কৰা হৈছে কাৰোবাৰ কিবা আপত্তি আছে নেকি তাৰ কাৰণ দৰ্শাবৰ কাৰণে আচলতে আহ্বান জনাইছিল। আৰু তেতিয়া সমগ্ৰ উজনি অসমত ব্যাপক আন্দোলন হৈছিল আৰু শিৱসাগৰতো ব্যাপক আন্দোলন হৈছিল। আৰু সেই আন্দোলনৰ প্ৰতি সৈমান হৈ এই চৰকাৰখনে আচলতে মিচিং সাহিত্য পৰিষদৰ পৰা যিসমূহ আচলতে অনামিচিং গাঁওসমূহ অন্তৰ্ভুক্ত হ'বলৈ গৈছিল সেই অনামিচিং গাঁওসমূহক মিচিং সাহিত্য পৰিষদৰ আওতাৰ পৰা বাহিৰলৈ উলিয়াই আনিছিল। সেইটো আছিল আমাৰ প্ৰথম সফলতা। কিন্তু অতি দুখৰ কথাটো হ'ল কি এই মিচিং সাহিত্য পৰিষদে সেই পূৰ্বৰ যিটো ধাৰা সেই ধাৰাটো অক্ষুণ্ণ ৰাখি বাৰে বাৰে অনামিচিং লোকসকলৰ ওপৰত আচলতে তেওঁলোকে এক প্ৰকাৰৰ ষড়যন্ত্ৰ তেওঁলোকে ৰচি পেলাইছে। আৰু বিশেষকৈ এই গোটেই ষড়যন্ত্ৰটোত তেওঁলোকে পোনপটীয়াকৈ টাৰ্গেট কৰিছে, পোনপটীয়াকৈ তেওঁলোকে যদি মানে একেবাৰে ভাতে মৰা একেবাৰে অনুসূচিত জাতিৰ লোকসকলক অৰ্থনৈতিকভাৱে একেবাৰে শুঙা কৰি পেলাই এক ষড়যন্ত্ৰ ৰচনা কৰিছে। আপোনালোকে জানে যে শিৱসাগৰৰ নিচিনা ঠাইত, গহপুৰৰ নিচিনা ঠাইত বা ধেমাজিৰ নিচিনা ঠাইত অসমৰ বিভিন্ন অঞ্চলত বিশেষকৈ উজনি অসমৰ ফালে যিসকল অনুসূচিত জাতিৰ লোক আছে তেওঁলোকৰ ভিতৰত আচলতে সংখ্যাগৰিষ্ঠ অনুসূচিত জাতিৰ লোক হৈছে অনুসূচিত জাতিৰ যিহেতু 16টা উপজাতি আছে সংখ্যাগৰিষ্ঠ লোক আছে কবৰ্ত জাতি। আৰু এই কবৰ্তসকল কবৰ্ত শব্দটোৰ অৰ্থ হৈছে কৈ মানে পানী আৰু বৰ্ত মানে হ'ল বৰ্তি থকা, পানীৰ ওপৰত আমি বৰ্তি আছোঁ। তাৰমানে মৎস্যবৃত্তিত কবৰ্তসকল বিশেষভাৱে জড়িত। আৰু এই মৎস্যবৃত্তিটোক আচলতে কাহিনীবলৈ চেষ্টা কৰিছে মিচিং সাহিত্য পৰিষদে। একেবাৰে শেষত মিচিং সাহিত্য পৰিষদে শিৱসাগৰ জিলাৰ প্ৰায় 6-7খনমান মীনমহল যিসমূহ মীনমহল আচলতে অনুসূচিত জাতিৰ অধ্যুষিত এলেকাত আছে আৰু অনুসূচিত জাতিৰ লোকসকলে ভোগ দখল কৰি আছে। সেই মীনমহলসমূহ অতি আচলতে দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে অবৈধভাৱে জোৰ জুলুমকৈ আচলতে তেওঁলোকে দখল কৰাৰ জোৰ জুলুমকৈ তেওঁলোকে কাঢ়ি লোৱাৰ এক চেষ্টা অব্যাহত ৰাখিছে। আৰু সেই যিসমূহ মীনমহল সেই মীনমহলসমূহ ইতিমধ্যে অসম চৰকাৰে সেই মীনমহলসমূহ অনুসূচিত জাতিৰ কেইবাজন ব্যক্তিক কেইবাজন মহলদাৰক আচলতে বা কেইবাটাও অনুষ্ঠানক অনুসূচিত জাতিৰ অন্তৰ্গত কেইবাটাও অনুষ্ঠানক সেই মীনমহলসমূহ ইতিমধ্যে বন্দোবস্তি দি ৰাখিছে। সেইসমূহৰ ম্যাদ এতিয়ালৈকে উকলি যোৱা নাই। কিছুমানৰ ম্যাদ আছে আপোনাৰ 2030 চনলৈকে, কাৰোবাৰ ম্যাদ আছে 2025 চনলৈকে, কাৰোবাৰ ম্যাদ আছে 2027 চনলৈকে। আৰু সেই ম্যাদ বাহাল থকাৰ অৱস্থাতেই মিচিং সাহিত্য পৰিষদে অতি অবৈধভাৱে সেই মীনমহলসমূহৰ দখল কৰাৰ সেই মীনমহলসমূহত আহি লৈ পিনি তেওঁলোকে আচলতে এই লোকসকলক অনুসূচিত জাতিৰ যিমানবোৰ আচলতে হাজাৰ হাজাৰ পৰিয়াল যিসমূহ মীনমহল পৰা চলি আছে সেই মীনমহলসমূহ কাঢ়ি নিয়াৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু আটাইতকৈ দুখ লগা কথাটো হ'ল কি এই গোটেই বিষয়বস্তুবিলাকত কিন্তু অসম চৰকাৰৰ এজন সন্মানীয় মন্ত্ৰী যি নেকি মিচিং লোকসকলক প্ৰতিনিধিত্ব কৰে, আমি হয়তো নাম নকলেও আপোনালোকৰ সহজতে অনুমেয় হৈ পৰিব নামটো, সেই লোকজন কিন্তু এই গোটেই বিষয়বস্তুটোত জড়িত হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যে অসমত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰাৰ যি আপোনালোকৰ পৰিকল্পনা সেই পৰিকল্পনা ইতিমধ্যে বন্ধ কৰক। আমি এটা কথা অসম চৰকাৰক সকীয়াই দিব খুজিছোঁ যে আমি বাৰে বাৰে
জিলা প্ৰশাসনক বাৰে বাৰে অসম চৰকাৰক আহ্বান জনাই আছোঁ যে আমাৰ বজাৰ, আমাৰ মীন মহলসমূহ, আমাৰ আচলতে যি অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থাসমূহ আপোনালোকে কাহিনী আৰু ষড়যন্ত্ৰ নকৰিব। ইতিমধ্যে এই চৰকাৰখনৰ আমোলততো আমাৰ সংৰক্ষণ ব্যৱস্থা শেষ হৈ গ'লেই। এই চৰকাৰখনৰ আমোলততো ইতিমধ্যে আমি সম্পূৰ্ণৰূপে কোঙা হৈ পৰিলোৱে। আৰু ইয়াৰ উপৰিও মিচিং সাহিত্য পৰিষদ নামৰ এই যিটো আচলতে অনুষ্ঠান, এই অনুষ্ঠানটোৱে আমাৰ মীন মহলসমূহ কাহিনী আমাক একেবাৰে কোঙা কৰি পেলোৱা যি ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগে আৰু ইয়াত হস্তক্ষেপ কৰি অসম চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।